সমুখত অমৰনাথ যাত্ৰা ৩ জুলাইৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। পবিত্ৰ অমৰনাথ যাত্ৰাৰ পূৰ্বে জম্মু কাশ্মীৰত এক বৃহৎ অভিযান সেনা আৰক্ষীৰ। জম্মু কাশ্মীৰৰ উধামপুৰত ভাৰতীয় সেনা আৰু জম্মু আৰক্ষীয়ে অভিযান চলাই দুৰ্ধৰ্ষ জেইছ-ই মহম্মদৰ নেতাক নিধন কৰিবলৈ সক্ষম হৈছে। এটা কুখ্যাত জেইছ-ই মহম্মদৰ শীৰ্ষ কমাণ্ডাৰ হত্যা কৰা হৈছে। এই কমাণ্ডাৰটোক জম্মু কাশ্মীৰৰ বসন্তগঞ্জত বিশেষকৈ উধামপুৰৰ বসন্তগঞ্জত অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেনা আৰক্ষীয়ে। অপাৰেশ্যন বিহালী শীৰ্ষক এক অভিযান আৰম্ভ কৰা হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু কাশ্মীৰত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এই স্পৰ্শকাতৰ বিষয়টো লৈ আহিছোঁ যি সময়ত পেহেলগাম কাণ্ডৰ উত্তেজনা, পেহেলগাম কাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। সমগ্ৰ জম্মু কাশ্মীৰত পেহেলগাম কাণ্ডৰ উত্তেজনা এতিয়াও অব্যাহত আছে, কাৰণ সন্মুখত পবিত্ৰ অমৰনাথ যাত্ৰা, য'ত নেকি লাখ লাখ ভক্তই পবিত্ৰ অমৰনাথ ধামলৈ যাত্ৰা কৰাৰ এই মুহূৰ্ত প্ৰত্যেক সময়তেই সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰীসকলক টাৰ্গেট কৰি লয়। নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তাত কেতিয়াবা সন্ত্ৰাসবাদী ব্যৰ্থ হয় আৰু সময়ে সময়ে তীৰ্থযাত্ৰীৰ ওপৰত আক্ৰমণ চলাই আহিছে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে। আৰু এইবেলিও তেনেকুৱা কিছু পৰিকল্পনাৰে জম্মু কাশ্মীৰত 4টাকৈ জেইছ-ই মহম্মদৰ কুখ্যাত সন্ত্ৰাসবাদী বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছিল চোৰাংচোৱাই। আৰু তাৰেই ভিত্তিত অপাৰেশ্যন বিহালী শীৰ্ষক এক বিশেষ অভিযান হাতত লৈছিল সেনা আৰু আৰক্ষীয়ে। ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে এই অপাৰেশ্যন বিহালীৰ জৰিয়তে নিধন কৰিবলৈ সক্ষম হৈছে এটা কুখ্যাত জেইছ-ই মহম্মদৰ সন্ত্ৰাসবাদীক। জেইছ-ই মহম্মদৰ এটা শীৰ্ষ কমাণ্ডাৰ বুলি কোৱা হৈছে। সেনা আৰক্ষীয়ে প্ৰকাশ কৰা সূত্ৰত এই কথা গম পোৱা হৈছে, জানিব পৰা হৈছে যে নিহত সন্ত্ৰাসবাদীজন জেইছ-ই মহম্মদৰ এজন শীৰ্ষ কমাণ্ডাৰ আছিল, যি শীৰ্ষ কমাণ্ডাৰজনক প্ৰশিক্ষণ প্ৰদান কৰিছিল পাক সেনাই। এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। বাৰে বাৰে প্ৰমাণ হৈছে যে পাকিস্তানে কেনেদৰে লালন পালন কৰি আহিছে সন্ত্ৰাসবাদীক। পেহেলগাম কাণ্ডৰ বেলিকাও দেখিবলৈ পোৱা হৈছিল। পাকিস্তানী সেনাই প্ৰশিক্ষণ প্ৰদান কৰা শীৰ্ষ লস্কৰ-ই-তৈয়বাৰ নেতাই সংঘটিত কৰিছিল পেহেলগাম কাণ্ড। লস্কৰ-ই-তৈয়বাৰ শীৰ্ষ নেতাই সমগ্ৰ পৰিচালনা কৰিছিল এই আক্ৰমণৰ, আৰু সমান্তৰালকৈ তাৰ আঁৰত আছিল ISI, তাৰ আঁৰত আছিল পাকিস্তান সেনাৰ হাত। আকৌ এবাৰ তেনেকুৱা এটা ঘটনা, তেনেকুৱা এটা চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। এই কুখ্যাত সন্ত্ৰাসবাদীটো নিধন কৰাৰ লগে লগে পোহৰলৈ আহিছে এই তথ্য যে পাকিস্তান সেনাৰ এটা বিশেষ বাহিনী স্পেচিয়েল সাৰ্ভিসে প্ৰশিক্ষণ প্ৰদান কৰা, পাকিস্তান সেনাৰ স্পেচিয়েল সাৰ্ভিসে প্ৰদান কৰা এটা প্ৰশিক্ষণ প্ৰদান কৰা এটা কুখ্যাত সন্ত্ৰাসবাদী। আৰু এই স্পেচিয়েল সাৰ্ভিস গ্ৰুপে প্ৰশিক্ষণ প্ৰদান কৰা এই কুখ্যাত সন্ত্ৰাসবাদীটোৱে কাশ্মীৰত প্ৰৱেশ কৰি ভাৰতত কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ তথ্য লাভ কৰিছিল চোৰাংচোৱাই। কেৱল এই কুখ্যাত সন্ত্ৰাসবাদীটোৱে ইয়াৰ পূৰ্বেও জম্মু কাশ্মীৰতে কেইবাটাও স্থানত কুটাঘাত সংঘটিত কৰাৰ তথ্য ইতিমধ্যে ভাৰতীয় সেনাই লাভ কৰিছিল। তাৰ ভিতৰত জম্মু কাশ্মীৰৰ দোদাত, জম্মু কাশ্মীৰৰ কঠুৱা আৰু জম্মু কাশ্মীৰৰ উধামপুৰত কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল, কেইবাটাও কুটাঘাতমূলক কাৰ্যকলাপত জড়িত আছিল এই কুখ্যাত জেইছ-ই মহম্মদৰ শীৰ্ষ কমাণ্ডাৰজন। এইসমূহ তথ্য ভাৰতীয় সেনা আৰু আৰক্ষীৰ হাতত আছিল, চোৰাংচোৱাৰ হাতত আছিল, আৰু তাৰেই ভিত্তিত অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সেনা আৰু আৰক্ষীয়ে। কাৰণ সন্মুখত অমৰনাথ যাত্ৰাৰ বাবে ইতিমধ্যে জম্মু কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। অতিৰিক্ত কোম্পানী, কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ 180টাকৈ কোম্পানী মোতায়েন কৰা হৈছে উধামপুৰ জিলাত। তাৰ মাজতে নিৰাপত্তাৰক্ষীৰ অভিযানত সংঘৰ্ষ হয়, এক তুমুল সংঘৰ্ষ, আৰু এই তুমুল সংঘৰ্ষতে সন্ত্ৰাসবাদীটো নিধন হোৱাৰ এই খবৰ। এক বৃহৎ অভিযান, এক সফল অভিযান আছিল ভাৰতীয় সেনা আৰু আৰক্ষীৰ। কিন্তু এতিয়াও আন 3টা কুখ্যাত সন্ত্ৰাসবাদী পলাই গৈছে, আত্মগোপন কৰি আছে, আৰু সেই 3 কুখ্যাত সন্ত্ৰাসবাদীৰ অভিযানতো বৰ্তমান অপাৰেশ্যন বিহালী এই অভিযান বৰ্তমান চলাই আছে সেনা আৰক্ষীয়ে। উল্লেখযোগ্য যে অহা 3 জুলাইৰ পৰা আৰম্ভ হ'ব 38দিনীয়া অমৰনাথ যাত্ৰা। 3 জুলাইৰ পৰা অহা 9 আগষ্টলৈ চলিবলগীয়া এই অমৰনাথ যাত্ৰাত ইতিমধ্যে চৰকাৰে তীৰ্থযাত্ৰীসকলক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, যাতে নিৰাপত্তাৰক্ষীৰ মাজতহে
যাত্ৰা কৰে যাত্ৰীসকলে অকলশৰীয়াকৈ যাতে যাত্ৰা নকৰে এই বাৰ্তা ইতিমধ্যে দিছে অমৰনাথ যাত্ৰীসকলক উদ্দেশ্যি জম্মু কাশ্মীৰ চৰকাৰ প্ৰশাসনে লগতে এস্কৰ্ট দিয়া কনভয়ৰ বাহনতহে যাবলৈ তীৰ্থযাত্ৰীসকলক আহ্বান জনাইছে জম্মু কাশ্মীৰ চৰকাৰ প্ৰশাসনে এস্কৰ্ট দি লৈ যোৱা কনভয়ৰ মাজতহে তীৰ্থযাত্ৰীসকলক যাবলৈ আহ্বান জনোৱা হৈছে কাৰণ পেহেলগাম কাণ্ডৰ পাছত এটা শিক্ষা লৈছে ইতিমধ্যে দেশৰ গৃহ বিভাগে কাৰণ পেহেলগাম যি কাণ্ড সংঘটিত হৈছিল বৈশ্বৰণ ভেলীত সেইদিনা কোনো নিৰাপত্তাৰক্ষী নাছিল জম্মু কাশ্মীৰত পেহেলগামত বৈশ্বৰণ হিলত কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা নাছিল আৰু তাৰেই সুযোগ লৈ পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰী তৈবাই সেই নৃশংস নাৰকীয় কাণ্ড সংঘটিত কৰি ২৬ গৰাকী ভাৰতীয় পৰ্যটকৰ প্ৰাণ লৈছিল গতিকে তেনে ঘটনা যাতে পুনৰাবৃত্তি নহয় সেইবাবে পেহেলগাম কাণ্ডৰ পৰা আৰু অধিক নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে জম্মু কাশ্মীৰৰ গুৰুত্বপূৰ্ণ স্থানসমূহত স্পৰ্শকাতৰ স্থানসমূহত আৰু তাৰ উপৰিও পবিত্ৰ অমৰনাথ যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে লগতে তীৰ্থযাত্ৰীসকলক উদ্দেশ্যি কোৱা হৈছে যে এস্কৰ্ট দিয়া কনভয়ৰ সৈতেহে যাতে অমৰনাথলৈ যাত্ৰা কৰে তীৰ্থযাত্ৰীসকলে কিন্তু এক সফল অভিযান অপাৰেশ্যন বিহালীৰ অধীনত এই সফল অভিযান সমাপন কৰিবলৈ সক্ষম হৈছে সেনা আৰু আৰক্ষীয়ে পেহেলগাম কাণ্ডৰ পিছতো বিভিন্ন স্থানত অভিযান চলাই কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদীক ইতিমধ্যে নিধন কৰিবলৈ সক্ষম হৈছে এতিয়াও কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদী আছে যি নেকি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পাকিস্তান সেনাৰ এটা বিশেষ বাহিনী স্পেচিয়েল সাৰ্ভিস গ্ৰুপৰ প্ৰশিক্ষণপ্ৰাপ্ত আছিল এই কুখ্যাত সন্ত্ৰাসবাদীটো জেইছ-ই মহম্মদৰ ঘাটি ইতিমধ্যে তছনছ কৰিছে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতীয় সেনাই পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে যি অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল ভাৰতে ৭ মেত সেই প্ৰতিশোধ ল'বলৈ সক্ষম হৈছিল ভাৰতে ৭ মেত চলোৱা এটা বৃহৎ অভিযান আছিল য'ত নেকি পাক অধিকৃত কাশ্মীৰৰ ভিতৰত গৈ ভাৰতীয় সেনাই নিশেষ কৰিছিল প্ৰায় ২ শতাধিক সন্ত্ৰাসবাদীক লগতে কেইবাটাও কাৰ্যালয় লণ্ডভণ্ড কৰিছিল জেইছ-ই মহম্মদৰ মুখ্য কাৰ্যালয় লস্কৰী তৈবাৰ মুখ্য কাৰ্যালয় মাটিৰ লগত ধূলিৰ লগত মিহলি কৰি আহিছিল আৰু তাৰ পিছতো কিন্তু পাকিস্তানে এতিয়াও সেই ছায়াযুদ্ধ ভাৰতৰ সৈতে খেলি আছে ছায়াযুদ্ধ সন্ত্ৰাসবাদীক আগবঢ়াই ভাৰতত কুটাঘাত সংঘটিত কৰি জম্মু কাশ্মীৰ অশান্ত কৰি তৃপ্তি লৈ আহিছে পাকিস্তানে আৰু সেইবাবে পাকিস্তানী সেনাই প্ৰশিক্ষণ প্ৰদান কৰি এইসকল সন্ত্ৰাসবাদীক জম্মু কাশ্মীৰলৈ পঠিয়াইছে আৰু বিভিন্ন ধৰণৰ কুটাঘাতত জড়িত হৈ পৰিছে এইসকল সন্ত্ৰাসবাদী আৰু এতিয়া হস্তম হৈছে ভাৰতীয় সেনা জম্মু কাশ্মীৰ আৰক্ষী পেহেলগাম কাণ্ডৰ পিছত এতিয়া নিৰাপত্তা আৰু অধিক কটকটীয়া কৰি তুলিছে আৰু তাৰ মাজতে অপাৰেশ্যন সিন্দুৰৰ পিছত এইবাৰ জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী বিচাৰি অপাৰেশ্যন বিহালী শীৰ্ষক এক অভিযান আৰম্ভ কৰিছে আৰু তাৰেই অধীনত এয়া এটা বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জেইছ-ই মহম্মদৰ শীৰ্ষ কমাণ্ডাৰক নিধন কৰিবলৈ সক্ষম হৈছে এই অপাৰেশ্যন বিহালীৰ জৰিয়তে অভিযান এতিয়াও চলি আছে বাকি পলাতক সন্ত্ৰাসবাদী কেইটাৰ সন্ধানত জনাই যাম এনেকুৱা প্ৰতিটো খবৰ লাইভৰ পৰা বিদায় লৈছো